খিৰিকীখন খুলি এইদৰে একদম প্ৰকৃতিৰ ইমান ধুনীয়া সৌন্দৰ্য উপভোগ কৰিবলৈ সঁচাকৈ ভাগ্য লাগিব দেই। খিৰিকীখন খুলি মেলি দিছো আৰু একদম গছ গছনিৰে ভৰপূৰ ঠাই এডোখৰত আছো। ইমান বেছি ভাল লাগিছে, মই আপোনালোকক কি বুলি কম, কিন্তু যিমান ভাল লাগিলেও নিজে ইমান বেছি নাৰ্ভাছ হৈ আছো। সেইটো মই আপোনালোকক কম কিহৰ কাৰণে আচলতে মোৰ এইটো অৱস্থা হৈছেগৈ, কিন্তু উপায় নাই। এতিয়া কথাটো হৈছে আমি আছো বৌহঁতৰ ঘৰত আৰু উঠিয়ে গোটেইবিলাক কাম মানে অলপ চলপ বৌক হেল্প কৰি দিলো, দি মেলি নিজৰ নিজৰ কাম বৌ বুলি কওঁতে আমি আছো এতিয়া গুৱাহাটীত। মনৰ গৰমৰ বন্ধ চলি আছে যে, মানুহজনৰো গৰমৰ বন্ধ, গতিকে সকলোবিলাক মিলাই লৈ একদম ফটাফট সিদ্ধান্ত ললো যে আমি গুৱাহাটীকে যাওঁ। নহলে মনে মোক মানে একেও শেষ কৰি দিছে। মোৰ বুলি নহয়, সকলো গাৰ্জেনৰ চাগে এইটোৱে অৱস্থা হৈছেগৈ গৰমৰ বন্ধত, হয়নে? একদম মানে কেৱল বলা 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 বলা, কিন্তু ক'ত যাব কি চাব একো নাজানে, মুঠতে ফুৰিব যাব লাগে। গতিকে যিহেতু ইয়াতে দাদাহঁতৰ ঘৰ, আমিতো আহিবই লাগিব, গতিকে তাইক ইয়াতে লৈ আহি অ'ত গ'লো। যোৱাকালি গ'লো কলাক্ষেত্ৰত, যোৱাকালি চিৰিয়াখানা চালো বা ক'ৰবাত গ'লো, আৰু আজিও আমাৰ প্ৰগ্ৰেম আছে। কিন্তু এতিয়া মই যে ক'লো মোৰ অৱস্থা নাই, মানে মই নাৰ্ভাছ হৈ আছো বুলি মেলি ইমান আমি ততাতৈয়াকৈ গুচি আহিলো। একদম নিজৰ অৱস্থা চাওকচোন মোৰ, কি কৰিম মানে কেনেকে কিছুমান ঠাইত অলপমান ওলাই যাবলৈ নিজৰো এটা কথা থাকে দিয়কচোন। গতিকে মনটো ইমান বেছি বেয়া লাগিছিলে, অশান্তি লাগি আছিলে। আৰু বৌক কওঁতে বৌয়ে ক'লে, ৰবা তুমি ইমান কিয় অশান্তি কৰিছা, মই আনি থৈছো। আচলতে মই নিজে কিনি আনি থৈছিলো এইটো নেচাৰ চিয়ৰ ব্ৰেণ্ডৰ মুলতানী মিট্টি পাউডাৰ, আৰু মোৰ ভাগ্য ইমানেই বেছি ভাল, বৌয়েও সেই বস্তুটোকে ব্যৱহাৰ কৰে, বৌয়েও ব্যৱহাৰ কৰি আছে বোলে। গতিকে মোৰ বহুত বেছি ভাল লাগি গ'ল। আৰু মেইনলি মুলতানী মিট্টি পাউডাৰ বিধে আমাৰ ইনষ্টেণ্ট গ্লো অহাত বহুত বেছি হেল্প কৰে। যিসকলে ব্যৱহাৰ কৰে তেওঁলোকে নিশ্চয় জানে, গতিকে যিসকলে ব্যৱহাৰ কৰি পোৱা নাই আপোনালোকেও মন কৰিলে এইটো ইউজ কৰি চাব পাৰে। আৰু ইয়াৰে ভিতৰত চাওক এখন শ্লিপ দিয়া আছে, এই শ্লিপখনত আমি এই পাউডাৰবিধ কেনেকৈ ব্যৱহাৰ কৰিব লাগে বা কি কি লগত দি মানে এপ্লাই কৰিব লাগে গোটেইখিনি খুব ধুনীয়াকৈ এক্সপ্লেইন কৰি থোৱা আছে। গতিকে চিন্তাৰ কোনো কাৰণ নাই। আৰু এইখন হৈছে কোম্পানীয়ে প্ৰভাইড কৰা চাৰ্টিফাইড কপি। গতিকে যিহেতু প্ৰডাক্টটি একেবাৰে নেচাৰেল হয়, ইয়াৰে কোনো ধৰণৰ ছাইড ইফেক্ট নাই। মই বহু দিনৰ পৰা ব্যৱহাৰ কৰি খুব ভাল ৰিজাল্ট পাইছো। বিশেষকৈ নিজৰ স্কিনখন যদি ক'ৰবাৰ পৰা আহে, খুব ধূলি চুলি তেনেকুৱা লাগি যায়, তেতিয়া আপুনি মুলতানী মিট্টি পাউডাৰ ব্যৱহাৰ কৰিলে সেইবিলাক লেতেৰাবিলাক নাইকিয়া হৈ যায়। বা ক'ৰবাত যাবলগীয়া আছে, আপোনাক একদম ইনষ্টেণ্ট গ্লো হোৱাকৈ কিবা এটা লাগে, গতিকে মুলতানী মিট্টি পাউডাৰ ব্যৱহাৰ কৰি মানে যোৱাৰ কিছু সময় আগতে তেতিয়াও খুব এটা ধুনীয়া মানে গ্লো পোৱা যায়। গতিকে মই একদম মানে বহুত বেছি ভাল লাগিছে। আৰু এইটো চাওক, এইটো ব্যৱহাৰ কৰিবলৈও ইমান বেছি টান নহয়। এবাৰ ব্যৱহাৰ কৰিছিলে বোলে, কিন্তু ইমান ধুনীয়াকৈ ৰাখি থৈ দিছে। সঁচাকৈয়ে এইদৰে ৰাখি থ'ব লাগে আচলতে। আৰু ইয়াৰে পৰা মোৰ কাৰণে প্ৰয়োজনীয় যিমানখিনি দৰকাৰ সেইখিনি লৈ লৈছোঁ। আৰু এই পেকেটটো যেতিয়া কিনা যায় তাতে এটা সৰু গোলাপ জলৰ বটল এটা আহে, যিহেতু আমি স্কিনত এপ্লাই কৰিবৰ কাৰণে মুলতানী মিট্টি পাউডাৰৰ লগত গোলাপ জল এড কৰিব লাগে বা মৌ অলপ এড কৰিব লাগে। গতিকে মই আজি ইয়াতে গোলাপ জল এড কৰি লৈছোঁ, যিমানখিনি লাগে একেলগে দি দিয়া নাই, অলপ অলপকৈ দি দিছোঁ। যদি মানে বহুত পনীয়া হৈ যায় তেতিয়াও বহুত বেয়া হৈ যায় ন লগাবৰ কাৰণে, সেইকাৰণে এনেকুৱা এটা মেজাৰমেণ্টৰ ৰাখি দিব। এতিয়া এইখিনি খুব ধুনীয়াকৈ লগাব পৰা হৈ গ'ল। আৰু আমাৰ জানো শুই আছে, গতিকে সি শুই থাকোঁতে ফটাফট মই মোৰ কামখিনি কৰিব লাগিব, আৰু তাৰপিছত এফালে ওলাইও যাম। গতিকে এয়া চাওক, নিজেই লগাবলগীয়া হৈছে, আৰু কোনোবাই লগাই দিলে বহুত ভাল লাগে, কিন্তু কি কৰিব, নিজে নিজৰ আঙুলিকেইটাৰে খুব ধুনীয়াকৈ এইদৰে লগাই ল'ব। আৰু মই ভাবিছোঁ আজি মই কেৱল নিজে এপ্লাই কৰাই নহয়, আজি বৌকো দি দিওঁ, কাৰণ বৌয়ে বেচাৰি নিজে লগাই সদায়ে। গতিকে যিহেতু মই আজি আহিছোঁ, ভাবিছোঁ বৌকো এইদৰে লগাই দিছোঁ। আৰু আমাক এই অৱস্থাত দেখিলে জানেও সঁচাকৈ বহুত বেছি ভয় কৰিব। আৰু বৌয়ে ময়ে দুয়োজনীয়ে বোলো কেমেৰাত চাওকচোন কেনেকুৱা লাগিছে। আৰু কিছু সময় ৰখাৰ পিছত মানে প্ৰায় 5-6 মিনিটমান পিছতে ধুনীয়াকৈ এইদৰে শুকাই যায়। শুকোৱাৰ পিছত নৰ্মেলি ৱাছ কৰি নিদি অলপমান স্ক্ৰাব কৰি দিব ধুনীয়াকৈ, খুব বেছি ভাল হয়। চাওক স্কিনখন কিমান বেছি ক্লিন হৈ গৈছে। আৰু সঁচাকৈ একদম ইনষ্টেণ্ট গ্লোৰ কাৰণে আপুনি যেনেকেই নহওক মুলতানী মিট্টি পাউডাৰ এবাৰ ইউজ কৰি চাবচোন, বহুত বেছি ভাল ৰিজাল্ট পাব। আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ, পুনৰ নতুন ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।